হেল্ল' চাওঁতে চাওঁতে মাজত মাথো কেইটিমান ঘণ্টা আৰু আমি এটি নতুন বছৰক আদৰিবলৈ সাজু। এই বছৰটোত আমি বহুত কিবা কিবি হেৰুৱালোঁ, যিটো নেকি আমাৰ জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি। আমি আমাৰ জাতিৰ স্বাভিমান হেৰুৱালোঁ, এটা সত্তাক আমি হেৰুৱালোঁ। আহি থকা বছৰটোত যেন এনেকুৱা একো বেয়া খবৰ আৰু নাহক, একো দুৰ্ঘটনা সংঘটিত নহওক, তাৰে কামনা কৰিছোঁ। ভালে কুশলে যেন ভগৱানে গোটেই বছৰটো নিয়াৰিকৈ পাৰ কৰাই নিয়ে, তাৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এটা কথা, 2026ত যিহেতু ইলেকশ্যন সমাগত, গতিকে মই এটাই অনুৰোধ জনাব বিচাৰোঁ যে আমি সৰ্বসাধাৰণ মানুহখিনিয়ে কোনো যাতে ৰাজনৈতিক কবলত পৰি বা ৰাজনৈতিক প্ৰৰোচনাত আহি ইজনে সিজনৰ মাজত ধৰ্মীয় সংঘাতৰেই হওক বা ব্যক্তিগত সংঘাতৰেই হওক একো সংঘাতৰ সৃষ্টি নকৰোঁ। কাৰণ আজি যদি অসমত এটা জৰুৰীকালীনভাৱে কিবা যদি বিপৰ্যয় নামি আহে, তেতিয়াহ'লে আমি এখন প্ৰাইভেট ফ্লাইট লৈ বা বিমানেৰে আমি বহিৰাষ্ট্ৰলৈ হওক বা বহিৰাজ্যলৈ হওক ইমান সহজতে আমি গুচি যাব নোৱাৰোঁ। সেই পৰিস্থিতিটো আমি ইয়াতেই ভুক্তভোগী হ'ব লাগিব আৰু তাক সমাধান আমি তেতিয়াই কৰিব পাৰিম যেতিয়া আমাৰ ইজনৰ সিজনৰ মাজত মিলাপ্ৰীতি থাকিব, একতা থাকিব। গতিকে কোনো ৰাজনৈতিক চক্ৰান্তৰ বলি হৈ আপোনালোকে নিজৰ মাজৰ সম্পৰ্কবোৰ বেয়া কৰি নল'ব। শেষত আপোনালোক আটাইলৈ আগতীয়াকৈ ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনাইছোঁ আৰু আগন্তুক বছৰটি যাতে আপোনালোকৰ খুব সুন্দৰকৈ পাৰ হৈ যায় তাৰে কামনা কৰিছোঁ।